নমস্কাৰ, আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা। কোনো এটা জাতি গঠনৰ প্ৰক্ৰিয়াত অন্তৰালত বিভিন্ন ধৰণৰ জাতি জনজাতি জনগোষ্ঠীৰ উপাদান অপৰিসীম। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যেনেদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ অৱদান আছে, সেই বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম এটি জাতি হৈছে চুতীয়া জনগোষ্ঠী। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত আমি চুতীয়া জনগোষ্ঠীৰ যি অৱদান, সেই অৱদান নুই কৰিব নোৱাৰোঁ। চুতীয়া জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ হকে জন্ম লাভ কৰা চুতীয়া যুৱ সন্মিলন অসম যোৰহাট জিলা সমিতিয়ে আয়োজন কৰিছিল। যোৰহাট জিলা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াদেৱৰ জন্ম শতবাৰ্ষিকী। এই জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰিছিল এক বৰ্ণাঢ্য কাৰ্য। চুতীয়া যুৱ সন্মিলন যোৰহাট জিলা শাখাৰ যুটীয়া সম্পাদক পাপু শইকীয়া আৰু পলাশজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটিত কেইবাজনো গণ্যমান্য পুৰোধা ব্যক্তি উপস্থিত থাকে আৰু তেখেতসকলৰ নিজৰ বক্তব্য ৰাখে। যিকেইটা অতি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আজি তেখেতসকলে গ্ৰহণ কৰিছে, উক্ত প্ৰস্তাৱসমূহ আমিও একমত হৈ এই ভিডিঅ'টোৰ যোগে চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ যে সঁচাকৈয়ে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াদেৱৰ জন্ম শতবাৰ্ষিকীৰ প্ৰতি সন্মান জনাই যিখন উৰণ সেতু যোৰহাটত নিৰ্মায়মান হৈ আছে, উৰণ সেতু ভাগি যাতে সোণাৰাম চুতীয়াদেৱৰ নামত নামাকৰণ কৰে আৰু তেখেতৰ এটা অবক্ষয় মূৰ্তি অনতিপলমে যোৰহাট জিলাত যাতে প্ৰতিষ্ঠা কৰি অনাগত দিনত নৱপ্ৰজন্মক সন্মুখত সোণাৰাম চুতীয়াদেৱৰ যিখিনি মহান ব্যক্তিত্ব, সেই ব্যক্তিত্বখিনি যাতে ধৰি ৰখাত প্ৰয়াস কৰা হয় বা ধৰি ৰখাৰ ক্ষেত্ৰত যাতে সুবিধা হয়, তাৰেই কামনা কৰিছোঁ। ব'লক যোৰহাট সাধনী ভৱনত অনুষ্ঠিত চুতীয়া যুৱ সন্মিলন অসম যোৰহাট জিলা শাখাৰ দ্বাৰা আয়োজন কৰা বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াদেৱৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানৰ ক্ৰিয়দাংশৰ মাজলৈ আমি সোমাই যাওঁ। এয়া পাৰ্চি বৰা, তেখেতক আমাৰ অনুষ্ঠানৰ পৰা এখন ফুলাম গামোচাৰে আমি অভিনন্দন জনাম। লগতে এখনি অভিনন্দন পত্ৰও তেখেতলৈ আমি প্ৰেৰণ কৰি মই আপোনালোকৰ জ্ঞাতাৰ্থে অভিনন্দন পত্ৰখনি পাঠ কৰি দিছোঁ। চুতীয়া যুৱ সন্মিলন অসম যোৰহাট জিলা সমিতি অভিনন্দন পত্ৰ প্ৰজ্ঞাশ্ৰী শ্ৰীমতী পাৰ্চি বৰালৈ দিনাংক 8/6/2025 দেওবাৰ। স্নেহাকী জয়দৈতে তোমালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তোমাৰ ঐকান্তিক প্ৰচেষ্টাৰ প্ৰজ্ঞাহীনতাই শিক্ষা আৰু সাংস্কৃতিক জগতখনৰ জ্ঞান অন্বেষণত তোমাক সফল কৰি তুলিছে। তুমি যোৰহাট জিলা মনাইমাজি গাঁৱত চাংপতা চুক নিবাসী শ্ৰীযুত পুলিন বৰা আৰু মাতৃ শ্ৰীযুতা জুনুমণি হাজৰিকা বৰাৰ একমাত্ৰ সুযোগ্যা কন্যা হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন মঞ্চত নৃত্য, বিহু কুঁৱৰী আৰু অভিনয়ৰ জৰিয়তে সন্মান বুটলিবলৈ সক্ষম হৈ উত্তৰ পশ্চিম অঞ্চলটো পোহৰাই তুলিছা। সেই উদীয়মান যুৱতী, তোমাৰ সাংস্কৃতিক জীৱনৰ পাতনিতেই 2007-11-2021 চনত গুৱাহাটী সাহিত্য সভা ভৱনৰ আন্তৰ্জাতিক নাৰী দিৱসত যোৰহাট ৰত্ন বঁটা লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলা। 2024 চনত গুৱাহাটী জ্যোতি চিত্ৰবনৰ 9তম ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা বঁটা আৰু একে চনতেই মাৰি বিলিয়াৰ্ছ বঁটা ফেশ্বন শ্ব'ৰ বাবে লাভ কৰি পিতৃ মাতৃৰ লগতে আমাকো গৌৰৱান্বিত কৰিলা। তুমি চুতীয়া জাতিৰ উজ্জ্বল ভোটাতৰা হৈ সৰ্বদা জিলিকি থাকা। তোমালৈ থাকিল চুতীয়া যুৱ সন্মিলন অসম তথা যোৰহাট জিলা তৰফৰ পৰা স্নেহাশিক আৰু প্ৰীতিভৰা শুভকামনা। তোমাৰ সুস্বাস্থ্য আৰু ভৱিষ্যত উজ্জ্বল কাম হোৱাৰ আশাৰে ভৱতীয় যোৰহাট জিলা চুতীয়া যুৱ মহল দিগন্ত কুমাৰ বৰা সভাপতি, মাধৱ বৰা কাৰ্যকৰী সভাপতি, মৃণাল শইকীয়া চুইট শইকীয়া উপ সভাপতি, পলাশজ্যোতি বৰা, পাপু কুমাৰ শইকীয়া যুটীয়া সম্পাদক, হিমাংশু নেওগ সহ সম্পাদক। গতিকে সন্মানীয় সভাপতি মহোদয়ৰ পৰা অভিনন্দন পত্ৰ পাৰ্চি বৰাক গ্ৰহণ কৰিবৰ বাবে মই অনুৰোধ কৰি অভিনন্দন পত্ৰ সভাপতি মহোদয়ক প্ৰেৰণ কৰিছোঁ।
আৰু লগতে চুতীয়া যুৱ সন্মিলনৰ সন্মানিত শ্ৰী বৰা ডাঙৰীয়াক আমাৰ স্মাৰক এটি প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি ইয়াৰ পাছতেই সমজুৱা একাষাৰৰ ফাললৈ যাবৰ কাৰণে আগবাঢ়িছোঁ। দাস বৰুৱা, মোৰ যদি দাসটো থাকি যায় মোৰ বেয়া লাগে, কাৰণ দেউতা 1 বছৰ মহাত্মা গান্ধীৰ লগত আছিলে। মহাত্মা গান্ধীৰ লগত থাকোঁতে মহাত্মা গান্ধীয়ে সকলোকে নাম ধৰি মাতে, কাৰোবাৰ পাটনায়কজী, বৰদলৈজী, কিন্তু দেউতাক সোণাৰামজী বুলি মাতে। চুতীয়া বুলি ক'বলৈ তেওঁ বেয়া পায় আৰু খুব জোৰ কৰিছিলে, তুমি এই উপাধিটো সলাবই লাগিব, ইমান লেতেৰা উপাধি তুমি কিয় লিখিছা, তুমি এই উপাধিটো তুমি লিখিব নোৱাৰা, ইমান বেয়া উপাধি। তেতিয়া কৈছিলে, মই এতিয়া সলোৱাৰ মোৰ কাৰণে সম্ভৱ নহয়, মই আপোনাক কথা দি গৈছোঁ, মোৰ ল'ৰা ছোৱালীকেইটাক মই এনেকুৱা এটা উপাধি দিম যিটো উপাধিত কোনো কাষ্টৰ কথা নোলায়, কোনো এইটো যেনেকৈ মোহন দাস কৰমচাঁদ গান্ধী, সেই দাস উপাধিটো আমাক দেউতাই লিখাইছিলে। গতিকে আমি তাৰ উপৰিও আপোনালোকে সকলোৱে জানে, দেউতা এই কীৰ্তন, দশম, ভাগৱত, গীতা, ৰত্নাৱলী এইখিনি মাজতেই দেউতা গোটেই জীৱনটো সোমাই থাকিল। দেউতা ভগৱন্তৰ লগত, বেয়া নাপাব, ভগৱন্তৰ লগত কিবা এটা ডাইৰেক্ট সম্পৰ্ক ঘটিল, সেইকাৰণে দেউতাই আমাক ভগৱন্তৰ দাস হিচাপে আমাক দাস উপাধিটো আমাক দিলে। গতিকে মই কৈ গৌৰৱ, প্ৰজন্মৰ মাজত কিতাপ পঢ়া ল'ৰা ছোৱালীৰ সংখ্যা একেবাৰে কমি আহিছে। কিতাপ মানে মই নম্বৰ পাই টেক্সট বুক পঢ়ি পেলাই পৰীক্ষা পাছ কৰা কিতাপৰ কথা কোৱা নাই, এইবোৰ কিতাপ, এই বিশেষ আমাৰ বীৰসকলৰ ওপৰত, তেখেতসকলৰ প্ৰজ্ঞাৰ ওপৰত, তেখেতসকলৰ বৰঙণিৰ ওপৰত, অৱদানৰ ওপৰত যিবোৰ কিতাপ, সেইবোৰ পঢ়া যুৱক যুৱতীৰ সংখ্যা কম। সেই বুলিতো আমি তেখেতসকলক চিনাকি কৰি নিদিয়াকৈ থাকিব নোৱাৰোঁ। তেখেতসকলক চিনাকি কৰি দিয়াৰ উপায় এইবিলাক, এটা প্ৰধান অনুষ্ঠান, এটা প্ৰধান ৰাজপথ, আমাৰ এতিয়া নিয়মীয়মান যিখন বৰুৱা চাৰিআলিৰ পৰা ভোটৰলৈ উৰণ সেতু হৈ আছে, সেইখন আমি পণ্ডিত প্ৰবৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াদেৱৰ নামত নামকৰণ কৰিবৰ কাৰণে যোৰহাটৰ ৰাইজে কিয় প্ৰস্তাৱ নিদিয়ে? আজি জন্মদিনৰ দিনাখন মই ভাবোঁ এইটো এটা অতি উল্লেখযোগ্য, অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব, তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ এটা ডাঙৰ পদক্ষেপ হ'ব। আপোনালোকে কেনেকৈ আনুষ্ঠানিকতা কৰে মই নাজানো, এটা আনুষ্ঠানিক প্ৰক্ৰিয়াৰ মাজেৰে এই প্ৰস্তাৱটো আপোনালোকে ওপৰ মহললৈকে লৈ যাওক আৰু দেখিব, লাগি থাকিলে মাগি খাব নালাগে, এদিন দেখিব লাগি থাকিলে এইটো হৈছে। আৰু এইটো হোৱাৰ লগে লগে আমি কি কৰিব পাৰিম, সোণাৰাম চুতীয়াদেৱক আমি জীৱিত কৰি ৰাখিবলৈ, নতুন প্ৰজন্মৰ মাজত আগ্ৰহী কৰি ৰাখিবলৈ আমি এটা অৱকাশ পাওঁ। এইখিনি কথা মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আৰু বাকীখিনি কথা আমাৰ মোৰ অতি শ্ৰদ্ধাৰ হেমচন্দ্ৰ শইকীয়া ডাঙৰীয়া, তেখেতৰ যিটো প্ৰজ্ঞা, তাৰ ওপৰত তেখেতে আলোকপাত কৰিলে। আৰু আমাৰ বক্তা আছে, তেখেতসকলে ক'ব, মই বেছি কথা নকওঁ। সংগঠনটোৰ লগত জড়িত নহয় যদিও, কিন্তু আমি এটা কথা জানো যে এই সংগঠনবিলাকৰ প্ৰাসংগিকতা এটা ডাইনামিক কনচেপ্টত চলে। অৰ্থাৎ আমি আগৰ যিটো কনচেপ্টত আছিলোঁ সেইধৰণে থাকিলে হয়তো বৰ্তমান আমি উন্নতি কৰিব নোৱাৰিম। যিহেতু বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ, এটা প্ৰতিটো কথাই সঘনে সলনি হয়। আমি যিবিলাক কথা আমি দাবী লৈ কৈ আছোঁ সেইবিলাক একোটা ৰাজনৈতিক চতুৰালিৰ বাবে আন একো নহয়। আমি বয়োজ্যেষ্ঠ যিসকল ব্যক্তি বহি আছোঁ সকলোৱে মন মনকে উপলব্ধি কৰিছোঁ যে এইবিলাক 6 জনগোষ্ঠীৰ কথা, তাৰপিছত আপোনাৰ ধৰক অসম চুক্তিৰ কথা, কিবাকিবি এইবিলাক কিছুমান ৰাজনৈতিক চতুৰালিৰ বাবে আন একো নহয়। আমাক ৰাজনৈতিক পাশাখলৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰিছে আৰু এইবিলাক যুগ যুগ ধৰি তেনেধৰণে চলি থাকিব। গতিকে এনে প্ৰাসংগিক সময়ত আমাৰ এই সংগঠনবিলাকৰ জীয়াই থকা আছেনে নাই, নিশ্চয় এতিয়া আমি সেই কথা অনুধাৱন কৰি এটা ডাইনামিক কনচেপ্টত আমি যিহেতু বৰ্তমান সময়ৰ লগত খাপ খুৱাই সংগঠনটো আগবঢ়াই দিব লাগিব। তাৰ কাৰণে আমাৰ প্ৰধানকৈ দুটা কথাৰ ওপৰত বিশেষভাৱে আমি গুৰুত্ব দিব লাগিব। এটা হ'ল যে আমি সেই গুৰুত্ব দিবলগীয়া কথা প্ৰথমটোৱে হৈছে যে এতিয়া কেৰিয়াৰ কাউন্সেলিং। অৰ্থাৎ কেৰিয়াৰ কাউন্সেলিং এতিয়া অতি প্ৰয়োজনীয় বস্তু হৈ পৰিছে আমাৰ বাবে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িছে, কিন্তু সেই পঢ়াৰ ফলত তেওঁলোকে ভৱিষ্যত গৈ কি কৰিব
সেয়া এটা ডাঙৰ প্ৰশ্ন। যিহেতু এতিয়া বৰ্তমান ভাৰতবৰ্ষ তৃতীয় অৰ্থনৈতিক দেশলৈ গৈ আছে, GDP গ্ৰ'থ হৈছে, ইকনমিকেল ডেভেলপমেণ্ট হৈছে। আমাৰ ইতিমধ্যে আমি জানিছোঁ যে ভাৰতবৰ্ষৰ ব্ৰাহ্মণে গোটেই বিশ্বজুৰি এক খলকনিৰ সৃষ্টি কৰিছে। গতিকে এনেকুৱা এটা সময়ত আমি কেৰিয়াৰ কাউন্সিলিং কেনেধৰণে কৰিলে আমাৰ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব, গতিকে এই সংগঠনটোৰ প্ৰতি মোৰ এটা আহ্বান, তেওঁলোকে প্ৰধানকৈ কেৰিয়াৰ কাউন্সিলিং এটা চেল গঠন কৰিব লাগে। 2 নম্বৰটো হৈছে যে আমি যিমানেই যি কথা নাভাবোঁ, যিমানেই যি নকৰোঁ, আমাৰ মেইন বস্তুটো হৈছে ফাইনেন্সিয়েল ফ্ৰীডম। উইদাউট ফাইনেন্সিয়েল ফ্ৰীডম উই কেনট গো এনিথিং। আমি যিকোনো কথা ক'বলৈ কৰিবলৈ ভাল, কিন্তু তাত বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ হ'লে আমি অৰ্থনৈতিকভাৱেও সবল হ'ব লাগিব। যদি অৰ্থনৈতিক অৱস্থা আমাক টনকিয়াল কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কোনো ক্ষেত্ৰতে তেনেধৰণে আগবাঢ়ি যাব নোৱাৰিম। আমি পূৰ্বৰ যি আমাৰ ছাৰৰ লগত মই অকণমান হঠাতে 2-এটা কথা আলোচনা কৰিছিলোঁ যে এতিয়া বৰ্তমান যি পৰিস্থিতি, সেই পৰিস্থিতিত আমি যিকোনো বেপাৰ বাণিজ্য কিবা কিবি কৰিলেও যে সেইবিলাক লৈ আমি সফল হ'ব পাৰিম তাৰ আশা খুব কম। আপোনালোকে দেখিছে যে কিবা এটা কৰাৰ পিছত হঠাতে আকৌ অন্য এটা পৰিৱৰ্তন আহি যায়। অৰ্থাৎ আগতে যিটো কৰি আছিলে সেইটো এতিয়া বৰ্তমান একেবাৰে অদৰকাৰী এটা অৱস্থালৈ গুচি যায়। গতিকে এয়া হৈছে ইকনমিকেল ডেভেলপমেণ্ট আৰু এটা ই-কমাৰ্চৰ যুগ। যিহেতু মই কমাৰ্চৰ মানুহ, গতিকে এতিয়া বৰ্তমান মাৰ্কেটিঙৰ যুগ। গতিকে সেই মাৰ্কেটিঙে গ্ল'বেল ডেভেলপমেণ্টে আমাৰ এইবিলাক বস্তুৰ ওপৰত সাংঘাতিক ধৰণে আজি যোৰহাট জিলাৰ বাইপাছত অৱস্থিত সাধনী ভৱনত বৈষ্ণৱ পণ্ডিত শংকৰদেৱ বঁটা বিজয়ী সোণাৰাম চুতীয়াদেৱৰ 110 সংখ্যক জন্ম জয়ন্তী উৎসৱভাগী চুতীয়া যুৱ সন্মিলন অসমৰ উদ্যোগত অনুষ্ঠিত হয়। চুতীয়া যুৱ সন্মিলন অসমৰ প্ৰতিষ্ঠাপক সভাপতি সোণাৰাম চুতীয়াদেৱৰ আজি এই জন্ম জয়ন্তী যোগেদি আমি অসমৰ সকলো লোকলৈকে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াৰ যোগেদি আমি এটা কথা চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যে সোণাৰাম চুতীয়াদেৱৰ স্মৃতিত যোৰহাটত যি ঘাইপথ আছে, ঘাইপথত যি উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছে, সেই উৰণীয়া সেতুৰ নাম সোণাৰাম চুতীয়াদেৱৰ নামেৰে নামাকৰণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে যি মিলেনিয়াম পাৰ্ক আছে, তাত সোণাৰাম চুতীয়াদেৱৰ এটা আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আজিৰ সভাৰ পৰা এই প্ৰস্তাৱ প্ৰেৰণ কৰা। স্বাস্থ্যজনিত কাৰণত অনুষ্ঠানভাগীত যদিও উপস্থিত থাকিব নোৱাৰিলোঁ, তথাপিতো অনুষ্ঠানভাগীৰ প্ৰতি সন্মান জনাই আমি ভিডিঅ'টো আপোনাসৱৰ আগত উপস্থাপন কৰিলোঁ।